Hello, my dear friends. আজি আমি এই ভিডিঅ'টিত আসাম টেট 2021 অসমীয়া বিষয়ৰ অতি দৰকাৰী 20টামান প্ৰশ্ন উত্তৰ আলোচনা কৰিব লৈছোঁ। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব, নিশ্চয়কৈ উপকৃত হ'ব। আৰু যদি আপোনালোকে এই ভিডিঅ'ৰ কন্টেন্ট আৰু উপস্থাপন ভাল পায়, যদি কোনোবা এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটি, তেন্তে সাবস্ক্ৰাইব কৰিব বুলি আশা থাকে। আহকচোন বাৰু আজি এই ভিডিঅ'ৰ দৰকাৰী প্ৰশ্নৰ উত্তৰকেইটা আমি জানি লওঁ। প্ৰথম প্ৰশ্নটি আছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কোনে দেৱ উপাধি দিছিল? যেনেকৈ এই নামটোৰ শেষত চাওক শংকৰদেৱ, এই দেৱ উপাধিটো কোনে দিছিল? ইয়াৰ বিকল্পসমূহ দিয়া আছে হেম সৰস্বতী, মাধৱ কন্দলী, মহেন্দ্ৰ কন্দলী আৰু মাধৱদেৱ। ইয়াৰ শুদ্ধ বিকল্পটি হৈছে গ মহেন্দ্ৰ কন্দলী, যিজন ব্যক্তিৰ টোলত শ্ৰীমন্ত শংকৰদেৱে শিক্ষা গ্ৰহণ কৰিছিল। শিক্ষা গ্ৰহণ সময়ত তেখেতৰ টোললৈ লৈ গৈছিল বুঢ়ীমাক খেৰসুতিয়ে। আমি আটায়ে জানো। এতিয়া আপোনালোকৰ বাবে আজি এটা প্ৰশ্ন আছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কোনে শিৰোমণি উপাধি দিছিল? আপোনালোকে এই প্ৰশ্নটিৰ উত্তৰ মোৰ কমেন্ট বক্সত জনাব বুলি আশা থাকিল। চাওক কোনে পোনপ্ৰথমে শুদ্ধ উত্তৰটি দিব পাৰে। পৰৱৰ্তী প্ৰশ্ন, শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়? বিকল্পসমূহৰ ভিতৰত শুদ্ধ বিকল্পটি হৈছে খ কীৰ্তন। পৰৱৰ্তী প্ৰশ্ন, মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছে? অৰণ্যকাণ্ড, উত্তৰাকাণ্ড, আদিকাণ্ডৰ ওপৰত এটা নহয়, ইয়াৰে গ বিকল্প যিটো আছে সেইটো শুদ্ধ, আদিকাণ্ড। 4 নম্বৰ প্ৰশ্ন, চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্যপুথি সম্পৰ্কে কোনে এইদৰে মন্তব্য কৰিছিল? প্ৰতিমাখন সৰু কিন্তু ই নিভাঁজ সোণৰ। বিকল্পসমূহৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে লক্ষ্মীনাথ বেজবৰুৱা। পৰৱৰ্তী প্ৰশ্ন, অন্তৰীপ উপন্যাসখনৰ লেখক কোন? বিকল্পসমূহ ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া, লক্ষ্মীনন্দন বৰা, হেমচন্দ্ৰ গোস্বামী আৰু ডক্টৰ বীৰেন্দ্ৰ কুমাৰ বৰুৱা। এই বিকল্পসমূহৰ ভিতৰত ক বিকল্প ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া শুদ্ধ। 6 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? ইয়াৰে বিকল্পসমূহৰ ভিতৰত পদ্মনাথ গোহাঁই বৰুৱা শুদ্ধ উত্তৰ। আমি সকলোৱে জানো যে অসম সাহিত্যৰ প্ৰথম অধিৱেশন হৈছিল 1917 চনৰ ডিচেম্বৰ মাহত শিৱসাগৰত। এতিয়া চাওক এই প্ৰশ্নটি মই আৰু এটি প্ৰশ্নৰ আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিছো যে ইয়াতো যদি আপোনাক সোধা হয় যে সাহিত্য সভাৰ দ্বিতীয় সভাপতি তৃতীয় আৰু চতুৰ্থ কোন আছিল, এই প্ৰশ্নৰ ভিতৰত লুকাই আছে। আপোনালোকে ৰিভাৰ্স উল্টাকে পঢ়ি শুনিলে হয়। পদ্মনাথ গোহাঁই বৰুৱা প্ৰথম, চন্দ্ৰধৰ বৰুৱা দ্বিতীয়, কালিৰাম মেধি তৃতীয় আৰু হেমচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ চতুৰ্থ সভাপতি আছিল। গতিকে আপোনালোকে এনেকৈ মনত ৰাখিব পাৰিব। পৰৱৰ্তী প্ৰশ্ন, আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নিম্নলিখিত কোনজন ব্যক্তিৰ গ্ৰন্থ? ডক্টৰ নগেন ঠাকুৰ, ডক্টৰ সুকুমাৰ সেন, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ আৰু ডক্টৰ বাণীকান্ত কাকতি। এই বিকল্পসমূহৰ ভিতৰত ডক্টৰ বাণীকান্ত কাকতি শুদ্ধ উত্তৰ। প্ৰশ্ন নম্বৰ 8, হেম বৰুৱাৰ প্ৰথম কাব্যপুথিৰ নাম কি? উৰ্মিলা, বালিচন্দা, কদমকলিৰ পাচনি। শুদ্ধ বিকল্পটি হৈছে খ বালিচন্দা। পৰৱৰ্তী প্ৰশ্ন, শংকৰদেৱৰ প্ৰথম সংলাপবিহীন নাট কি আছিল? বিকল্পসমূহৰ ভিতৰত চিহ্ন যাত্ৰা শুদ্ধ উত্তৰ। কোচ ৰাজ্যৰ কোন ৰজাৰ অনুপ্ৰেৰণাত মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল? বিকল্পসমূহ দিয়া আছে প্ৰতাপ নাৰায়ণ, ৰঘুদেৱ নাৰায়ণ, নৰনাৰায়ণ আৰু লক্ষ্মীনাৰায়ণ। ইয়াৰ শুদ্ধ বিকল্পটি হৈছে লক্ষ্মীনাৰায়ণ। 11 নম্বৰ প্ৰশ্ন, কলিকতাত অসম সাহিত্য চৰা কোন চনত স্থাপিত হৈছিল? ইয়াৰ শুদ্ধ বিকল্পটি হৈছে 1872 চন, 1872। মাধৱদেৱৰ দ্বাৰা ৰচিত ভটিমা কি আছিল? ইয়াৰ বিকল্পসমূহৰ ভিতৰত খ বিকল্প যিটো প্ৰশস্তি বা গুণ গৰিমা প্ৰকাশক গীত, এইটো শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনখন গ্ৰন্থ হেম বৰুৱাৰ ৰচনা হয়? ইয়াৰে বিকল্পসমূহৰ ভিতৰত গ দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল, সেইটো শুদ্ধ উত্তৰ, দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল। 14 নম্বৰ প্ৰশ্ন, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি? ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিৰ নাম কি? বিকল্পসমূহ দিয়া আছে সুদীৰ্ঘ দিন আৰু ৰাতি, দিনৰ পাছত দিন, বন ফৰিঙৰ ৰং আৰু অন্তৰংগ। এই বিকল্পসমূহৰ ভিতৰত গ বিকল্প যিটো আছে বন ফৰিঙৰ ৰং, এয়া শুদ্ধ উত্তৰ। 15 নম্বৰ প্ৰশ্ন, অসম নামটো কেতিয়াৰ পৰা লিখিত ৰূপত প্ৰচলন হয়? 4ৰ্থ শতিকাৰ পৰা, ত্ৰয়োদশ শতিকাৰ পৰা, পঞ্চদশ শতিকাৰ পৰা আৰু দ্বাদশ শতিকাৰ পৰা। ইয়াৰ শুদ্ধ বিকল্পটো হৈছে পঞ্চদশ শতিকাৰ পৰা অসম নামটো লিখিত ৰূপত প্ৰকাশ পায়। পৰৱৰ্তী প্ৰশ্ন, কামৰূপৰ ভাষা মধ্য ভাৰতীয় ভাষাতকৈ কিছু পৃথক বুলি কোনে মন্তব্য কৰিছিল? এই বিকল্পসমূহৰ ভিতৰত গ হিউৱেন চাং শুদ্ধ উত্তৰ।
পৰৱৰ্তী প্ৰশ্ন জোনাকী যুগক নিম্নলিখিত কি নামেৰেও জনা যায় বেজবৰুৱা যুগ ত্ৰিমূৰ্তি যুগ গোহাঁই বৰুৱা যুগ খ্ৰীষ্টান মিছনাৰী যুগ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে বেজবৰুৱা যুগ পৰৱৰ্তী প্ৰশ্ন ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই প্ৰথম কোনখন আলোচনীত গল্প জীৱনৰ পাতনি মেলিছিল আৰু এই বিকল্পসমূহৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে উদয় নামৰ আলোচনীত ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই প্ৰথম গল্প জীৱনৰ পাতনি মেলিছিল প্ৰশ্ন কোন ঠাইত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিল কোচবিহাৰ বৰপেটা ধুৱাহাট বেলগুৰি আৰু হাজো এই বিকল্পসমূহৰ ভিতৰত গ বিকল্প ধুৱাহাট বেলগুৰি এয়া শুদ্ধ উত্তৰ গ বিকল্পটো শুদ্ধ আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন নিম্নলিখিত কোনগৰাকী সাহিত্যিকে ৰাজপথে ৰিঙিয়াই নামৰ গ্ৰন্থখন ৰচনা কৰিছে বিকল্পসমূহ দি আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মামণি ৰয়ছম গোস্বামী নৱকান্ত বৰুৱা আৰু বীৰেন্দ্ৰ কুমাৰ বৰুৱা এই বিকল্পসমূহৰ ভিতৰত শুদ্ধ বিকল্পটো হৈছে ক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মৰমৰ বন্ধু বান্ধৱীসকল ইতিপূৰ্বে মই টেট সম্পৰ্কে বহুকেইটা ভিডিঅ' আপলোড কৰিছোঁ অসমীয়াৰ দুটা প্ৰশ্নোত্তৰৰ ভিডিঅ' আৰু বহুকেইটা জীৱনীমূলক ভিডিঅ' আপলোড কৰা হৈছে ইংৰাজী গ্ৰামাৰ টেন্স বা প্ৰিপজিশ্যনৰ বহুতকেইটা ভিডিঅ' আপলোড কৰা হৈছে এনভাইৰনমেণ্টেল ষ্টাডিজৰ এতিয়ালৈকে 3টা ভিডিঅ' আপলোড কৰা হৈছে আৰু চাইল্ড ডেভেলপমেণ্ট পেডাগজি 4টা পাৰ্ট আপলোড কৰা হৈছে আৰু এই প্ৰত্যেকটো ভিডিঅ'ৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে চাবলৈ নাপাহৰিব আৰু আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ